আজি আমি লৈ আহিছো অসমৰ মন্দিৰ আৰু দলং বা সেতুসমূহৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ইয়াৰ পৰা যিকোনো পৰীক্ষাত কোৱেশ্চন অহাটো নিশ্চিত। ইয়াত কোনো ধৰণৰ সন্দেহ নাই। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ এই ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্ন, কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। এই মন্দিৰ নৰকাসুৰে নিৰ্মাণ কৰিছিল। ইয়াত আৰু এটা কোৱেশ্চন কৰিব পাৰে যে কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? তেনেহ'লে লিখিব লাগিব নৰকাসুৰে নিৰ্মাণ কৰিছিল। উমানন্দ মন্দিৰ ক'ত অৱস্থিত? উমানন্দ মন্দিৰ ওমান দ্বীপত অৱস্থিত। মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? শোণিতপুৰ জিলাৰ তেজপুৰত অৱস্থিত। বানাহৰ বা বান ৰজাই এই মন্দিৰ নিৰ্মাণ কৰিছিল। শিৱদৌল মন্দিৰ ক'ত অৱস্থিত? শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত অৱস্থিত। এই মন্দিৰ আহোম ৰজা শিৱসিংহই নিৰ্মাণ কৰিছিল। শিৱদৌল মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? আহোম ৰজা শিৱসিংহই শিৱদৌল মন্দিৰ নিৰ্মাণ কৰিছিল। অগ্ৰতাৰা মন্দিৰ বা দেৱাল ক'ত অৱস্থিত? অগ্ৰতাৰা মন্দিৰ বা দেৱাল গুৱাহাটী লতাশিল অঞ্চলত অৱস্থিত। আহোম স্বৰ্গদেউ শিৱসিংহই 1725 খ্ৰীষ্টাব্দত এই মন্দিৰ নিৰ্মাণ কৰিছিল। অগ্ৰতাৰা মন্দিৰ কিমান খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল? 1725 খ্ৰীষ্টাব্দত। এনেকুৱা প্ৰশ্ন থাকিব পাৰে যে অগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? আহোম স্বৰ্গদেউ শিৱসিংহই অগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল। অসমৰ দলং বা সেতুসমূহ। নৰনাৰায়ণ সেতু। এই সেতু বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত। ই বঙাইগাঁও আৰু গোৱালপাৰাক সংযোগ কৰিছে। 1983 চনৰ 11 নৱেম্বৰত ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰে। পিছে 1998 চনৰ 15 এপ্ৰিলত অটল বিহাৰী বাজপেয়ীয়ে নৰনাৰায়ণ সেতুৰ শুভাৰম্ভ কৰে। ইয়াত কেইবাটাও কোৱেশ্চন হ'ব পাৰে। নৰনাৰায়ণ সেতু ক'ত অৱস্থিত? বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত। নৰনাৰায়ণ সেতু কোন কোন জিলাক সংযোগ কৰিছে? বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযোগ কৰিছে। নৰনাৰায়ণ সেতুৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? ইন্দিৰা গান্ধীয়ে। কিমান চনত নৰনাৰায়ণ সেতুৰ মুকলি বা শুভাৰম্ভ কৰা হয়? 1998 চনৰ 15 এপ্ৰিলত অটল বিহাৰী বাজপেয়ীয়ে নৰনাৰায়ণ সেতুৰ শুভাৰম্ভ কৰে। বগীবিল দলং। ডিব্ৰুগড় জিলাৰ বগীবিল নামৰ ঠাইত অৱস্থিত। এই দলঙে ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোগ কৰিছে। দলঙৰ আৰম্ভণি 2002 চনৰ 21 এপ্ৰিলত হয় আৰু মুকলি 25 ডিচেম্বৰ 2018 চনত হয়। ইয়াত প্ৰশ্ন সোধা হয় বগীবিল দলং কোন কোন জিলাক সংযোগ কৰিছে? তেন্তে ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোগ কৰিছে। ইয়াৰ আৰম্ভণি হৈছে 2002 চনৰ 21 এপ্ৰিলত আৰু মুকলি 25 ডিচেম্বৰ 2018 চনত। ডক্টৰ ভূপেন হাজৰিকা সেতু বা ঢলা শদিয়া দলং। এই দলং লোহিত নদীৰ ওপৰত অৱস্থিত। ডক্টৰ ভূপেন হাজৰিকা দলঙে তিনিচুকীয়া জিলাৰ ঢলা আৰু শদিয়াক সংযোগ কৰিছে। এই দলঙৰ আৰম্ভণি হৈছিল 2011 চনত আৰু ইয়াক মুকলি কৰিছিল 26 মে 2017 চনত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলং মুকলি কৰে। কলীয়া ভোমোৰা সেতু। অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজত অৱস্থিত। ইয়াৰ নিৰ্মাণ কাম আৰম্ভ হয় 1981 চনত আৰু মুকলি হয় 1987 চনত। কলীয়া ভোমোৰা সেতু কোন কোন জিলাক সংযোগ কৰিছে? তেন্তে নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰিছে।
নতুন শৰাইঘাট দলঙে পাণ্ডু আৰু আমিনগাঁওক সংযোগ কৰিছে। ইয়াৰ আৰম্ভণি হৈছিল 2007 চনত আৰু মুকলি হৈছিল 28 জানুৱাৰী 2017 চনত। বুঢ়াগাঁও বা খাৰপেটীয়া দলং। ইয়াৰ জৰিয়তে উত্তৰ পাৰৰ দৰং জিলাৰ খাৰুপেটীয়া আৰু দক্ষিণ পাৰৰ মৰিগাঁও জিলাৰ বুঢ়াগাঁৱৰ সৈতে সংযোগ স্থাপন কৰা হয়। শৰাইঘাটৰ দলং 1962 চনত স্থাপিত অসমৰ প্ৰথমখন দলং। এই দলংখনে উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰিছে। এই দলংখনে কামৰূপ গ্ৰামৰ আমিনগাঁৱৰ সৈতে গুৱাহাটীৰ পাণ্ডুক সংযোগ কৰিছে। ইয়াত প্ৰশ্ন সুধিব পাৰে, শৰাইঘাটৰ দলং কিমান চনত নিৰ্মাণ কৰা হৈছিল? 1962 চনত। বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ, আসাম হিষ্টৰী, ইণ্ডিয়ান হিষ্টৰী, অসম জিকে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। আৰু আপোনালোকৰ লাইক কমেণ্ট, আপোনালোকৰ উৎসাহ পালে নতুন নতুন ভিডিঅ' বনোৱাত মোৰো উৎসাহ বাঢ়িব। গতিকে আপোনালোকে কেনেধৰণে ভিডিঅ' পছন্দ কৰে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব। ধন্যবাদ।